আকাশৰ ৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা আপোনাক কথাটো কোৱাৰ পাছত কি পৰ্যায় পাবগে সেয়া মই ভালকৈ জানো কিন্তু হেই বুলি মইতো অথনিৰ পৰা বাইদেউক সেইটোকে বুজাই আছো আজি যদি কিবা এটা হৈ যোৱা হয় আমিতো নিজক কেতিয়াও মাফ কৰিব নোৱাৰিলোহেঁতেন থাকিব লাগে মোৰ যদি ডেটটো মনত পৰে মই বিচাৰি উলিয়াব পাৰিম মা ও মা আমাৰ এই পুৰণি পেপাৰবোৰ ক'ত আছে বাৰু ক'ত থোৱা হৈছে তুমি জানা নেকি মই কি জানো ক'ত থৈছে সেইবোৰ মই পঢ়ো নেকি এইখন ঘৰত পেপাৰ পঢ়া মানুহ এজনী আছে বুঢ়া তেওঁ বাহিৰে কোনে পঢ়ে Arada Azuna Moza Boysen মই আসলতে আপোনাৰ ওচৰত এটা সহায় বিচাৰি আহিছো পাৰিবনে মোক সহায় কৰিব কি সহায় লাগে কিয় নোৱাৰিম কচোন ক এয়া মোৰেই দুৰ্ভাগ্য মই আপোনাৰ ওচৰত সহায় বিচাৰি আহিব লগা হৈছে কিন্তু মোৰ হাতত বেলেগ উপায় নাই বেয়া মানুহৰ লগত যুঁজিবলৈ বেয়া মানুহৰে সহায় ল'ব লাগিব এজন খুব বেয়া মানুহ আছে যাক আপুনি বিচাৰি দিব লাগে লাগিলে ভাল বেয়া যিকোনো পদ্ধতিৰে নহওক কিয় মুঠতে আপুনি মোক এইখিনি সহায় কৰিব লাগে প্লিজ আৰাধ্যা এইবিলাক কি কৰিছ তই মোৰ নাতিনী তইনো মোৰ আগত হাত জোৰ কৰিব লাগে নে তই এইবিলাক নকৰিবি হ'ব দে মই তই যেনেকে বিচাৰিছ তেনেকে বিচাৰি উলিয়াম তই চিন্তা নকৰিবি কচোন কোন সমীৰণ বাইদেউ আপুনি ইয়াত কি কৰি আছে ইয়াতে পুৰণা পেপাৰ কিছুমান ৰাখিছিলা নেকি বাৰু আমিতো এইবোৰ বিক্ৰী কৰি দিওঁ অৱশ্যে কেইমাহমান আগৰ অলপ পেপাৰ আছে হয় নেকি ক'ত আছে দিয়া চাওঁ ৰ'ব মই
পালো 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 মোক মানুহ এজনৰ ঠিকনা লাগে যেনেকৈ নহওক 24 ঘণ্টাৰ ভিতৰতে তই মানুহজনৰ ঠিকনাটো মোক উলিয়াই দে মই মানুহজনৰ নাম আৰু ফটোটোলৈ পঠিয়াই আছো চিন্তা কৰিব নালাগে 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ আগতেই ঠিকনা পাই যাম চা কেতিয়াবা কেতিয়াবা বেয়া মানুহো কামত আহে যেতিয়া তই মোৰ জীৱনৰ পৰা আঁতৰি গৈছিলি তেতিয়া মই এই বেয়া কামবোৰ কৰা সম্পূৰ্ণৰূপে বাদ দি দিছিলোঁ আৰু আজি তই কোৱাৰ বাবে সেই বেয়া মানুহবিলাকৰ লগত আকৌ যোগাযোগ কৰিছো হয়তো এই বেয়া ককাজনী তোৰ কামত আহিব থেংক ইউ মই তোক সহায় কৰিম কিন্তু মোৰ এটা চৰ্ত আছে কি তই এইখন ঘৰতে থাকিব লাগিব মই নম্ৰতাক সুধিব লাগিব নম্ৰতাক কিয় সুধিব লাগিছে এইখনতো মোৰেই ঘৰ নহয় ককা সুধিব লাগিব অ'কে অ'কে কি হ'ল মই ভাবিছিলোঁ তুমি বিচাৰি উলিয়াব পাৰিবা মোৰ ওচৰত আৰু এটা ইনফৰমেশ্যন আছে অৱশ্যে কি ইনফৰমেশ্যন সেই যে সৰকিতা নামৰ এজনী ছোৱালী আছিল যিজনীয়ে অথৰ্বৰ ওপৰত অভিযোগ দিছে তাই মাজে সময়ে সমীৰণৰ পৰা পইচা লৈ থাকে আকাশী গংগা আকাশী গংগা ৰাজুৰ ফোন নাম্বাৰটো পালো ময়ো এটা ককাক দায়িত্ব দিছোঁ কাৰোবাক ফোন কৰিছে ককাই তেওঁ হেনো 24 ঘণ্টাৰ ভিতৰত সমীৰণৰ খবৰ উলিয়াই দিব হয় নেকি কিন্তু ককাই সহায় কৰাৰ বিনিময়ত এটা চৰ্ত দিছে চৰ্ত মই এইখন ঘৰতে থাকিব লাগিব ভালেই হৈছে আপুনি এইখন ঘৰত থাকিলে আমি লগ হৈ কাম কৰিব পাৰিম আপোনাৰ যদি আপত্তি থাকে মই নাথাকোঁ ভালদৰে চিন্তা কৰি ক'ব নাই নাই মোৰনো কি আপত্তি থাকিব পাৰে ক'লোৱে দেখোন আপোনাক অ' মা কোৱা ভালে আছা নহয় মোৰ কাৰণে চিন্তা কৰিব নালাগে মই ভালে আছোঁ
আছে এইবোৰ কথা? সিহঁতও যে আৰু কাম নাই নেকি বাৰু? অ' মা, মই অথৰ্বদা ঘৰত কাম কৰোঁ ঠিকেই, কিন্তু সেই বুলি মানুহবোৰো যে আৰু কি যে হ'ব? সত্য সত্য একো জানিব নিবিচাৰে, সকলোৱে কেৱল বিচাৰপতি হ'বলৈহে দৌৰে। অ' মা, অথৰ্বদাৰ বিষয়ে যিবোৰ কথা ওলাই আছে, মোৰ মতেতো এইবোৰ সকলোবোৰ মিছা। কাৰোবাৰ ষড়যন্ত্ৰ বাহিৰে আন একো নহয়। অ' মা, তুমি এইবোৰ চিন্তা কৰি নাথাকিবাচোন। হ'ব দিয়া, ভালকৈ থাকিবা, ৰাখিছোঁ। মই খবৰ কৰিছোঁ, তই যিজন মানুহৰ কথা কৈছিলি সেইজন বৰ্তমান অসমৰ বাহিৰত আছে। সেইটো ময়ো জানো, কিন্তু কিন্তুৰ কোনো কথাই নাই, তই চিন্তা নকৰিবি। অতি সোনকালে মোৰ মানুহে সেই মানুহজনক ধৰিব। তই কেৱল মোৰ ওপৰত বিশ্বাস ৰাখ। কি হ'ল? মই ভাবিছিলোঁ তুমি বিচাৰি উলিয়াব পাৰিবা। মোৰ ওচৰত আৰু এটা ইনফৰ্মেশ্যন আছে অৱশ্যে। কি ইনফৰ্মেশ্যন? সেই যে হৰ্ষিতা নামৰ এজনী ছোৱালী আছিল, যিজনীয়ে অথৰ্বৰ ওপৰত অভিযোগ দিছে, তাই মাজে সময়ে সমীৰণৰ পৰা পইচা লৈ থাকে। আৰু মই যিমান দূৰ বুজি পাইছোঁ, নিশ্চয় সিহঁতৰ মাজত কিবা এটা সম্পৰ্ক আছে। সমীৰণৰ একাউণ্টৰ পৰা তাইলৈ এই পইচা ট্ৰান্সফাৰ হৈ থাকে। কিন্তু সিহঁতে সিহঁতৰ প্ৰেমৰ সম্পৰ্কটো বহুত গোপনে ৰাখিছে। সিহঁত ইয়াত লগেই নহয়, বাহিৰতহে লগ হয়। আচ্ছা, এবাৰ কোৰ্টত যদি সিহঁতৰ প্ৰেমৰ সম্পৰ্কটো প্ৰমাণ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ কেছটো বেছি ষ্ট্ৰং হৈ যাব। আকাশী গংগা, আকাশী গংগা। ৰাজুৱে কি ক'লে? কথাটো হয়, আমি ঠিক জেগালৈ গৈ আছোঁ। আমাৰ দিশ সলনি হোৱা নাই। মানে হৰ্ষিতা আৰু সমীৰণৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে। তাৰমানে এয়া অথৰ্বই সমীৰণক উলিয়াই দিয়াৰ প্ৰতিশোধ ল'বলৈ কৰি থকা হৈছে, আৰু সমীৰণে ইয়াত হৰ্ষিতাৰ জৰিয়তে সকলোখিনি কৰি গৈ আছে। একজেক্টলি, সেইটোৱে হ'ব। কিন্তু সিহঁতে সিহঁতৰ প্ৰেমৰ সম্পৰ্কটো বহুত গোপনে ৰাখিছে। সিহঁত ইয়াত লগেই নহয়, বাহিৰতহে লগ হয়। আচ্ছা, এবাৰ কোৰ্টত যদি সিহঁতৰ প্ৰেমৰ সম্পৰ্কটো প্ৰমাণ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ কেছটো বেছি ষ্ট্ৰং হৈ যাব। কিন্তু কেনেকৈ প্ৰমাণ কৰিব? তাৰো উপায় এটা মই উলিয়াইছোঁ। কি? ৰাজুৱে কৈছে যে সিহঁত প্ৰায় শ্বিলঙলৈ ফুৰিবলৈ যায়, তাতেই দুয়ো লগ হয়। সিহঁত ক'ত ক'ত থাকে মই সেয়াও বিচাৰি উলিয়াইছোঁ। হয় নেকি? হয়, সিহঁতে যিখন হোটেলত থাকে তাৰ ৰেজিষ্ট্ৰেশ্যন বুকৰ পৰা অল ডিটেইলছ কালেক্ট কৰিছোঁ। মোৰ ঘৰত মোৰ মা, বাইদেউ আৰু সৰু ভণ্টি এজনী আছে। মই ইয়াত এনেদৰে থাকিবলগীয়া হোৱাৰ কাৰণে সিহঁতে মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছে। চালা ক্ৰিমিনেল এটাৰ পৰিয়াল হৈ বৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। কিন্তু সেই ধনী মানুহবিলাকৰ এনেকুৱা নহয়।
ইয়াৰ পৰা ওলাই যোৱাৰ পাছত ইহঁতক সমাজে আদৰি লয়। কিন্তু আমাৰ দৰে দুখীয়া মানুহবিলাকৰ গোটেই জীৱনটোৱে এই দাগ থাকি যাব। ইয়াৰ ভিতৰত থাকি মই যি শাস্তি পাইছোঁ, একেখিনি শাস্তি মোৰ ঘৰৰ মানুহখিনিয়েও পাইছে। বিনা দোষী মানুহক শাস্তি দি ৰং চোৱা মানুহ সমাজখনত ভৰি আছে। এয়াই আমাৰ সমাজ ব্যৱস্থা, এয়াই আমাৰ আইন ব্যৱস্থা। তই জান, এই জেলত থকা 30% মানুহ এনেকুৱা আছে জীৱনত অপৰাধৰ নামত কুটা এডালো লৰচৰ কৰি পোৱা নাই। এটাই আশাত জেলত বন্দী হৈ আছে। এদিন সেই মুকলি আকাশৰ তলত থিয় হ'ব। আপোন মানুহখিনিয়ে সিহঁতক আদৰি ল'ব। কিন্তু এই ভগৱানে এই সকলো আপোন মানুহবোৰক আমাৰ পৰা দূৰ কৰি দিয়ে। বিনা কাৰণত মোক মালিকৰ ঘৰত চুৰি কাণ্ডত ফচাই দিলে, মোৰ জীৱনটো শেষ কৰি দিলে। এতিয়া ইয়াত থাকি মোক নিজকে এনেকুৱা লাগিছে যেন মই সঁচাই অপৰাধ কৰিছো, যেন মই সঁচাই এজন অপৰাধী। মই এজন নিজকে অপৰাধীৰ দৰে ভাবিবলৈ লৈছো। তই জান, এজন অপৰাধীৰ জন্ম বাহিৰত থাকিয়ে নহয়, ইয়াত থাকিও হয়। এই শুই থাক, কি কথা পাতি আছ? চুপচাপ শুই থাক, শুই থাক, শুই থাক, নহ'লে মোৰ দৰে তয়ো ভাবি ভাবি পাগল হৈ যাবি। শুই থাক।